ৰঙিয়াৰ যুৱকক পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰ আলফা স্বাধীনৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ নিশাৰ ভাগত আৰক্ষীয়ে প্ৰাঞ্জল দাসৰ ঘৰৰ পৰা উদ্ধাৰ আলফা স্বাধীনৰ পতাকা আৰু গোটেই ঘটনাক নাটকীয় আখ্যা প্ৰাঞ্জল দাসৰ পৰিয়ালৰ প্ৰাঞ্জল দাস ওৰফে ভুলুৰ ঘৰ ৰঙিয়াৰ 9 নম্বৰ ৱাৰ্ডত ফাইনেন্স কোম্পানীৰ কৰ্মৰত আছিল গুলিবিদ্ধ প্ৰাঞ্জল দাস আৰু সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাঞ্জল দাস ওৰফে ভুলু পিছত আমি থানাত গলো গলে পেলে সুধাৰ পিছত তেনে কলে আমি গলো তাক তেখেতক লগ ধৰিব নিদিয়ে কৈছে এতিয়া লগ ধৰিব নোৱাৰি কালি আহিব ইয়াতে কাম নাই নহয় মাইকী মানুহৰ যাওক এনেকে ক'লে আমি তাতে ৰখি কেনে 3টা বজাত ঘৰত আহিছো বাহিৰতে ৰখি আছো মাৰিছে নেকি তাক মানে তেখেতক এনেকুৱা জোৰে মাৰিছে মানে এনেকুৱা চিঞৰিছে কমেও 5-6 জন মান পুলিচ আছে ভিতৰত এনেকুৱা মাৰিছে সি ইমান জোৰে চিঞৰিছে মানে মই তাতে ঘূৰি চাই ৰখি গলো তেখেতসকলে দৌৰি আহি কেনে মানে খিৰিকীবিলাক পৰ্দা চৰ্দা চব টানি দিছে কৈছে কি যে আলফাৰ লগত লিংক থকা বুলি কিন্তু 24 ঘণ্টাইতো তেখেতে ইয়াতেই থাকে তিনিআলিতে থাকে কি কৰে তেখেতে ফাইনেন্সৰ কাম কৰে ইয়াতে কিন্তু চব মানুহে জানে গোটেই মানুহখিনিয়ে জানে যে ৰঙিয়াৰ যোনে দেখিছে যে তিনিআলিতে থাকে যে ফাইনেন্সৰ কাম কৰি চবেই গম পায় কিন্তু আলফাৰ লগত তাৰ একো লিংক নাই কি নাম তেখেতৰ প্ৰাঞ্জল দাস মানে কোনো ফোন কৰিছিল এটা লগৰ ল'ৰাই গাড়ী ফাইনেন্সৰ কাম কৰা নাই লগৰ ল'ৰাই ফোন কৰিছে সি আৰু এনেকৈ গ'ল যোৱাৰ পিছত যে আমি বজাৰৰ কাৰণে মাইনাটো ফোন কৰিছিল বজাৰৰ কাৰণে ফোন কৰোঁতে ল'ৰাটো মুখত দেখুৱাওঁ ক'লে তাৰ বন্ধুটোৰ মুখত বোলো বাবাৰ কাৰণে একেলগে লৈ গ'ল তাৰ নামত কোনো ক'ব নোৱাৰে পইচা দাবী কৰা বুলি আৰু ঘৰত বদমাচি কৰি আনা বুলি ক'ব নোৱাৰে বোলো চান্দা উঠে পইচা আনছি কিবা নেকি সেইটো পাৰ্টিত গুচি গ'ল আমি ফোন কৰি থাকিলো পাৰ্টিত